হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ মই বেচন নোহোৱাকৈ পকোৰা, ভেজ পকোৰা। আহকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ মই আৰু এনেকৈ শ্লাইচকৈ কাটি লৈছোঁ। আপোনালোকে যদি বহুত বনায় তেতিয়াহ'লে পিঁয়াজ বেছিকৈ ল'ব। মই দুজন মানুহৰ কাৰণে বনাইছোঁ, তো বেছি মই বনোৱা নাই। আৰু ঠাণ্ডা দিন বুলি ক'লেই পকোৰা খাবলৈ এনেকুৱা মন যায়। তাতে ধুনীয়া ধুনীয়া আপোনাৰ ধনিয়া পাত ওলায়, চব্জি ওলায় আৰু খাই বহুত বেছি টেষ্টি লাগে পকৰি খাই, নহয়নে বাৰু? আমাৰ ঘৰত প্ৰায়ে চলি থাকে এইটো। মোৰো প্ৰিয়, মোৰ ল'ৰা ছোৱালীৰো প্ৰিয়। তো আজিও ভাবিলোঁ কেইটামান পকোৰাকে বনাওঁ। আৰু আজি ঘৰত বেচন নাছিলে, তো বেচন নোহোৱাকৈ কেনেকৈ পকোৰা বনাব পাৰি সেইটো আপোনালোকৰ আগত মই আজি দেখাম বুলি ভাবিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ। এয়া চাওক, মই ধনিয়া পাতখিনিও এনেকৈ মিহিকৈ কাটি লৈছোঁ, পিঁয়াজ আৰু ধনিয়া পাত। ইয়াতে গাজৰো দিব পাৰে আপোনালোকে, আৰু কিবা কিবি বন্ধাকবি পাতো দিব পাৰে। মই কিন্তু আজি কেৱল পিঁয়াজ আৰু ধনিয়া পাতেৰে বনাম। সোনকালে হ'ব লাগে, সেই গতিকে মই অলপ জল্দি বনাইছোঁ। এয়া চাওক, পিঁয়াজখিনি কাটা হৈ গ'ল। এতিয়া মই এই বাউল এটাত পিঁয়াজখিনি মই লৈ লৈছোঁ। আৰু যিহেতু এইটো বেছি পিঁয়াজেৰে বনোৱা যাব, তো মই পিঁয়াজখিনিত অকণমান নিমখ লৈ পিঁয়াজখিনি ভালদৰে মোহাৰি ল'ম, যাতে পিঁয়াজৰ পিচকেইটা এটা এটা হৈ যায়। এয়া চাওক, আৰু এনেকুৱা কৰি দেখিব পিঁয়াজত পানী উঠি যাব অকণমান। যেতিয়ালৈকে পানী নুঠে তেতিয়ালৈকে আপুনি এনেকৈ মোহাৰি ল'ব পিঁয়াজখিনি ধুনীয়াকৈ, যাতে এটা এটা হৈ যায় পিঁয়াজ। চাওকচোন কি ধুনীয়াকৈ এপিচ এপিচ হৈ গৈছে পিঁয়াজখিনি। এতিয়া এইখিনি পিহা হোৱাৰ পিছত ইয়াতে মই দি দিছোঁ ধনিয়া পাতখিনি, কাটি লোৱা ধনিয়া পাতখিনি। ধনিয়া পাতখিনি দিয়া হোৱাৰ পিছত মই ইয়াতে দি দিম অকণমান হালধি গুড়ি, কালাৰটাৰ হালধি গুড়িও দি দিছোঁ। আৰু ইয়াতে দিছোঁ অকণমান জলকীয়া গুড়ি। এইটো জলকীয়াৰ গুড়ি দিয়াৰ পিছত ইয়াতে মই দিছোঁ ধনিয়া পাউডাৰ অকণমান আৰু জিৰা পাউডাৰ অকণমান। এইখিনি আপোনালোকে ইয়াতে চাট মছলাও দিব পাৰে, আৰু যদি কেঁচা জলকীয়া খায় তেনেহ'লে কেঁচা জলকীয়াও দিব পাৰে। আমি বেছি জ্বলা নাখাওঁ, সেইকাৰণে মই কেঁচা জলকীয়াটো স্কিপ কৰিছোঁ। আৰু এইটো চাওক, ইয়াতে দিছোঁ চাউলৰ গুড়ি। চাউলৰ গুড়ি মই ইয়াতে 3 চামুচ দি দিছোঁ। আৰু আপোনালোকে ইয়াত আটা বা ময়দাও অকণমান মিক্স কৰি দিব পাৰে, মই কিন্তু আজি দিয়া নাই। এতিয়া এইখিনি ভালদৰে মিহলাই লৈছোঁ। এইখিনি মিহলাই লোৱাৰ পিছত এতিয়া ইয়াতে পানীৰে ধুনীয়াকৈ ঘোলটো বনাই ল'ম। এয়া চাওক, যিহেতু পিঁয়াজৰ পৰা পানীটো ওলাইছে গতিকে পানী বেছি নালাগে দিব ইয়াতে। এইখিনি চাওক, ধুনীয়াকৈ মিহলাই ল'ব বস্তুখিনি। এয়া হাত মিহলালে বেছি ভাল, স্পুনেৰে মিহলোৱাতকৈ, সেইকাৰণে মই হাতে মিহলাই লৈছোঁ। আৰু এইখিনি চাওক আমাৰ মিহলোৱা হৈ গ'ল। এতিয়া ইয়াতে দি দিছোঁ অকণমান বেকিং ছ'ডা। বেকিং ছ'ডা দিলে খাবলৈ কোমল হয় আৰু মচমচীয়া হয়। বেকিং ছ'ডাখিনি দি আৰু অকণমান মই ভালদৰে লৰাই লৈছোঁ। এতিয়া কেৰাহীখন মই গৰম কৰি লৈছোঁ আৰু ইয়াতে মই ৰিফাইন তেল দি দিছোঁ। আৰু ৰিফাইনখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই পকৰিখিনি এনেকৈ দি দিছোঁ। এয়া চাওক, এই পকৰিখিনি মই এনেকৈ ধুনীয়াকৈ হাতেৰে দি দিছোঁ। আপোনালোকে চামুচেৰেও দিব পাৰে, কিন্তু হাতেৰে দিলে বেছি ভাল লাগে কাৰণে মই হাতেৰে দিছোঁ। এয়া চাওক, ৰঙচুৱাকৈ এইখিনি মই ভাজিছোঁ। মিডিয়াম ফ্লেমত ভাজিব, তেতিয়া মচমচীয়া হ'ব। এয়া দেখিছে নহয়, এয়া আমাৰ পিঁয়াজি পকৰি ৰেডি হৈ গ'ল। এনেকুৱা গৰম গৰম চাহৰ লগত খাবচোন, কেনেকৈ টেষ্টি লাগে ঠাণ্ডাৰ দিনত। আৰু যদি মোৰ ভিডিঅ' ভাল পাইছে আপোনালোকে, তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ এনেকুৱা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। আজিলৈ বাই বাই, চি ইউ এগেইন।